নমস্কাৰ। নিৰ্বাচনত জাতি মাটি ভেটিৰ কথা কোৱা বিজেপিয়ে বাকী ফাঁকি আৰু মাটিৰ ৰাজনীতি কৰি অসমক ধ্বংসৰ দিশে দিনে দিনে আগুৱাই নিছে। তেখেতসকলে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয়, কিন্তু আজি খিলঞ্জীয়াৰ ভূমিকে তেখেতসকলে বাহিৰৰ পনীয়াক গতাই দিবলৈ অকণো কুণ্ঠাবোধ কৰা নাই। আমাক বিকাশ লাগে, কিন্তু সেই বিকাশে অসমক ধ্বংস কৰিব নালাগে। ৰাজ্যৰ আজি হাজাৰ হাজাৰ বিঘা মাটি আদানী, আম্বানী, পতঞ্জলি, বেদান্ত আদি বিভিন্ন প্ৰতিষ্ঠানক দিয়া হৈছে। উদ্যোগ আমাক লাগে, কিন্তু এনে উদ্যোগে আমাক নালাগে যিয়ে স্থানীয় ৰাইজৰ অনিষ্ট সাধন কৰে। মাটি আমাৰ বাবে লক্ষ্মী দেৱী, আমাৰ সংস্কৃতি। গতিকে আদানী আম্বানীক স্থানীয় ৰাইজৰ সন্মতি অবিহনে মাটি গতাই দি আমাৰ খিলঞ্জীয়াসকলৰ জীৱন নিৰ্বাহ আৱেগত মৰ কামোৰ মৰা নাইনে? গাঁৱত সকলোকে মাইকেৰে জনাই এখন ৰাইজমেল পাতিবলৈ আপোনালোকে অনিচ্ছা কিয় কৰে? যেনেধৰণেৰে সংবিধানত লিখা আছে পাব্লিক হিয়াৰিং লব লাগে, এনভাইৰনমেণ্টেল ইম্পেক্ট পাৰিপাৰ্শ্বিক বিষয়ত অধ্যয়ন কৰিব লাগে, এইখিনি কিয় নকৰে? আপোনালোকৰ নিচিনা সভাপ্ৰেমীসকলেও সভা পাতিবলৈ কিয় অপাৰগ? আপোনালোকক স্থানীয় ৰাইজৰ পৰামৰ্শৰ প্ৰয়োজন নাই নেকি? তেখেতসকলৰ সমস্যা আপোনালোকে বুজ লব নিবিচাৰে নেকি? আপোনালোকৰ কুদৃষ্টিৰ পৰা ৰাজ্যৰ প্ৰাণীকুলো বাচি যোৱা নাই। কাজিৰঙাত আজি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো অৱজ্ঞা কৰি অবৈধ খনন চলি আছে। তাত যি প্লেনসমূহ দিব লাগে এতিয়াও দাখিল কৰা হোৱা নাই। সোণালী বান্দৰৰ বসতিস্থল হোলোঙাপাৰৰ গিবন অভয়াৰণ্যখনো আপোনালোকে বেদান্তক তেলকূপৰ বাবে দি দিছে। এয়াই ডাবুল ইঞ্জিনৰ মহত্ব। ফালৰ পৰা সকলোকে মহতিয়াই নিছে। মদন বৰফুকনে মান আনিছিল, আপোনালোকে আদানী আম্বানীক আনিছে। মান সেনাই অসমক মৰিশালী কৰি তুলিছিল, আপোনালোকে আদানী আম্বানীক অসম বিক্ৰী কৰি অসমৰ মানুহক ভগনীয়া কৰি তুলিব বিচাৰিছে। কিন্তু এয়া আমি হব নিদিওঁ। খিলঞ্জীয়াৰ অধিকাৰৰ বাবে, সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে, সংবিধানৰ সুৰক্ষাৰ বাবে কংগ্ৰেছ সদায় প্ৰস্তুত। এইবাৰ যুঁজ এখন হব।